নমস্কাৰ, ৱেলকাম। মোৰ নাম প্ৰাঞ্জল হাজৰিকা আৰু আপোনালোকে চাই আছে প্ৰাঞ্জল এডুকেশ্যন। আজি আমি ডিছকাছ কৰিম বহুত ইম্পৰ্টেণ্ট কিছুমান ৰাইটাৰ আৰু লগতে তেওঁলোকৰ লগত জড়িত কিছুমান কিতাপ, তেওঁলোকে লিখা কিছুমান জৰুৰী কিতাপ আজি আমি ডিছকাছ কৰিম। আৰু এই ভিডিঅ'টি সম্পূৰ্ণ অসমীয়াত হ'ব। যিবিলাকে ইংলিছত অসুবিধা পায় তেওঁলোকৰ বাবে ভিডিঅ'খন অত্যন্ত জৰুৰী। ঠিক আছে, চ' প্ৰাঞ্জল এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। ঠিক আছে, তো আমি আজি আৰম্ভণি কৰিম আজিৰ ভিডিঅ'টো। চ' প্ৰথমতে আহিলে স্ক্ৰীণত দেখিবলৈ পাইছে আপোনালোকে দশমখন কোনে লিখিছিলে? শ্ৰীমন্ত শংকৰদেৱে। ঠিক আছে, তাৰপিছত আহিলে দহিত কৰাখন কোনে লিখিছিলে? ৰঘুনাথ চৌধুৰীয়ে। আপোনালোকে নোট ডাউন কৰি যাব। এইবিলাক বহুত কম কিতাপতহে এনেকৈ পোৱা যায়। মই এখন বিশেষ কিতাপৰ পৰা এইবিলাক উঠাই লৈ আহিছোঁ। আপোনালোকে প্লিজ নোট ডাউন কৰি ল'ব। তাৰপিছত আহিল দূৰবীন লিখিছে বেণুধৰ শৰ্মাই। ঠিক আছে, নেক্সট আহিলে দেৱী লিখিত কৰা হৈছিলে নিৰ্মল প্ৰভা বৰদলৈৰ দ্বাৰা। ঠিক আছে, নতুন কবিতা লিখিছিলে মহেন্দ্ৰ বৰাই। নামঘৰীয়া লিখিছিলে অতুলানন্দ গোস্বামীয়ে। নীলকান্থী ব্ৰজা লিখিছিলে মামণি ৰয়ছম গোস্বামীয়ে। বেলিমাৰ আৰু লগতে বিক্ৰদাৰ বৰুৱাৰ বিয়া লিখিছিলে লীলা গগৈ। এই বেলিমাৰখন কোনে লিখিছিলে? লীলা গগৈয়ে। এইটো কিন্তু এক্সামত অহা দেখা যায়। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান লক্ষ্মীনাথ তামুলীয়ে লিখিছিলে। ভোগজোৰা লিখিছিলে ডিম্বেশ্বৰ নেওগে। মমতী আৰু লগতে মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈৰ দ্বাৰা লিখিত। মহাৰথী চন্দ্ৰপ্ৰসাদ শইকীয়া। মামৰে ধৰা তৰোৱাল মামণি ৰয়ছম গোস্বামী। এইখন এখন বিশেষ কিতাপ মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা লিখিত। দেওলাংখুই ৰীতা চৌধুৰীৰ দ্বাৰা লিখিত দেওলাংখুই। মৃত্যুঞ্জয় এখন বিশেষ কিতাপ যিখনৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কি পাইছিলে? জ্ঞানপীঠ এৱাৰ্ড পাইছিলে। মেকং নৈ দেখিলোঁ এম বৰুৱাই লিখিছে। মহাপুৰুষ শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা লিখিছিলে। সুগন্ধি পখিলা হীৰেণ ভট্টাচাৰ্য। সূৰ্যমুখীৰ স্বপ্ন সৈয়দ আব্দুল মালিক। সুবালা লিখিছিলে হোমেন বৰগোহাঁই। হালধীয়া চৰাইয়ে বাওধান খায় হোমেন বৰগোহাঁই লিখিছিলে। এইখন এখন বিশেষ কিতাপ হালধীয়া চৰাইয়ে বাওধান খায়। এইখন কোনে পৰিচালনা? এইখন এখন চিনেমা বনাইছিলে হালধীয়া চৰাইয়ে বাওধান খায়। সেই চিনেমাখন পৰিচালনা কোনে কৰিছিলে সেইটো কমেণ্টত জনাব। হে অৰণ্য হে মহানগৰ নৱকান্ত বৰুৱা। হেমকোষ হেমচন্দ্ৰ বৰুৱা। হিষ্ট্ৰী অফ আছাম এডৱাৰ্ড গীত। ঠিক আছে, ৰংপুৰে কথা কয় পদ্মধৰ চলিহা। ৰংমিলিৰ হাঁহি ৰংভং তেৰং। গৃহযুদ্ধ লিখিছিলে কনক সেন ডেকাই। ৰম্যভূমি এইখন লিখিছিলে ভৱেন্দ্ৰনাথ শইকীয়াই। ৰাজপথে ৰিঙিয়াই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ৰূপালীম জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা লিখিত এখন বিশেষ কিতাপ শেষৰ হ'ল ৰূপালীম। লিটিকাইখন লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা লিখিত। লোককল্পদৃষ্টি নীলমণি ফুকনৰ দ্বাৰা লিখিত এখন কিতাপ। ঠিক আছে, চ' নেক্সট শ্লাইডত এতিয়া আহিল অসমীয়া ভাষাৰ ব্যাকৰণ। কোনে লিখিছিলে? নাথন বৰুৱানীয়ে। অসমীয়া সাহিত্য বুৰঞ্জী দিব্যেশ্বৰ নেওগৰ দ্বাৰা লিখিত। অসমীয়া ল'ৰাৰ মিত্ৰ
আনন্দৰাম ঢেকিয়াল ফুকন। মহাপুৰুষীয়া পৰম্পৰা হীৰেণ গোহাঁই। অসীমত যাৰ হেৰাল সীমা কাঞ্চন বৰুৱা। আই কিতাপখন এখন বিশেষ কিতাপ। এইখন লিখিছিলে বিশেষ এজন ব্যক্তিয়ে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আচু ফুল হেম বৰুৱা। এছামিজ ইনফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট বাণীকান্ত কাকতিদেৱৰ দ্বাৰা ৰচিত তেওঁৰ এইখন বিশেষ কিতাপ আছিলে, বহুত ফেমাছ হৈছিলে এইখন কিতাপ। আধালিখা দস্তাবেজ এইখনো এখন বহুত জৰুৰী কিতাপ, মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা লিখিত। আধুনিক অসমীয়া সাহিত্য বুৰঞ্জী ডিম্বেশ্বৰ নেওগ। আধুনিক অসমীয়া বিশ্বকোষখন লিখিছিলে সূৰ্য কুমাৰ হাজৰিকাই। আন্ধাৰত নিজৰ মুখ ডক্টৰ নগেন শইকীয়া। আত্মানুসন্ধান হোমেন বৰগোহাঁই। আশীৰ্বাদৰ ৰং অৰুণ শৰ্মা। আপোন সুৰ যতীন্দ্ৰনাথ দুৱৰা। আইনীআটী সত্ৰৰ বুৰঞ্জী তীৰ্থীনাথ শৰ্মা। য়েৰংগম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। উত্তৰাখণ্ড ৰামায়ণ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কৰিছিলে। এ কালচাৰ হিষ্ট্ৰী অফ আছাম বিৰিঞ্চি কুমাৰ বৰুৱা। এ গ্ৰামাৰ আছামিজ লেংগুৱেজ ডাব্লিউ ৰবিনছন। এ ফিউ ৰিমাৰ্ক অন দ্য আছামিজ লেংগুৱেজ আনন্দৰাম ঢেকিয়াল ফুকন। ককাদেউতা আৰু নাতি ল'ৰা এইখন আমি সৰুতে বহুত সুধিছিলোঁ এইখনৰ বিষয়ে। লক্ষ্মীনাথ বেজবৰুৱা। ককাদেউতাৰ হাল নৱকান্ত বৰুৱা। এক্সামত আহিছিলে নৱকান্ত বৰুৱাৰ দ্বাৰা লিখিত ককাদেউতাৰ হাল। কথাগীতা ভট্টদেৱ। কথা গুৰুচৰিত ৰামচৰণ ঠাকুৰ। কথা ভাগৱত ভট্টদেৱক কি বুলি জনা যায় জনাবচোন একবাৰ কমেণ্টত। বিশেষ একজন ৰাইটাৰ আছিলে তেওঁ। কপিলীপৰীয়া সাধু নৱকান্ত বৰুৱা। কাঠনিবাৰীৰ ঘাট মহিম বৰা। কেতেকী ৰঘুনাথ চৌধুৰী। গোলাম সৌৰভ কুমাৰ চলিহা। ১৫০ বছৰৰ অসমীয়া সংস্কৃতি অভিমুখে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তুমি অম্বিকাগিৰি ৰায়চৌধুৰী। দঁতাল হাতীৰ উনি খোৱা হাওদা মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা লিখিত বিশেষ এখন পুথি দঁতাল হাতীৰ উনি খোৱা হাওদা। এইখনে পাৰিলে আপোনালোকে পঢ়িব, ঠিক আছে। চ' আজি মই যিখিনি আছিলে ইম্পৰ্টেণ্ট গোটেই লৈ আহিছোঁ, আৰু ইয়াতকৈ বেছি আৰু যদি কিবা লগা হয় মই জনাম। আপোনালোকে ভিডিঅ'টো চাওক, চাই পেলাই যদি ভাল পাইছে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে জনাব আৰু কি লাগে, ঠিক আছে। মই এটা এটাকৈ নতুন ছিৰিজ লৈ আহি আছোঁ, এটা এটাকৈ নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজত। সকলোতে ইম্পৰ্টেণ্ট, যিমান ইম্পৰ্টেণ্ট বস্তু আছে চব লৈ আহিম। কেপিটেল কাৰেঞ্চি হৈ গ'ল, এতিয়া আমি এথৰ্ছবিলাকৰ হৈ গ'ল, নিকনেম হৈ গ'ল। ইয়াৰ পিছত কি লাগে জনাব, ঠিক আছে। ৱাৰ্ল্ড জিকে যদি লাগে ৱাৰ্ল্ড জিকেও জনাব। মুঠতে এইবাৰ যিকোনো এক্সামৰ বাবে আমি প্ৰিপেয়াৰ হ'ব লাগিব। যিয়ে এক্সাম নহওক কিয় আমি ক্ৰেক কৰিম। ভিডিঅ'বিলাক অলপ সৰুকৈ বনাওঁ, কিন্তু কম সময়ত বেছি তথ্য মই দিবলৈ চেষ্টা কৰোঁ, ঠিক আছে। ধন্যবাদ।